সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে যোৰহাটত শৃংখল চলিহাৰ হুংকাৰ সন্দেহজনক নাগৰিকক হেংদাঙেৰে প্ৰত্যুত্তৰ দিয়াৰ বাবে সাজু বীৰ লাচিত সেনা যোৰহাটত এনেকুৱা ধৰণৰ গুণ্ডামি দাদাগিৰি কোনোবাই সহ্য কৰিবনে সেইকাৰণে আমি কৈছো আছে হেংদাং লোৱা নাই ললে হেংদাং ৰক্ষা নাই এইবাৰ প্ৰত্যুত্তৰ হেংদাঙেৰে দিয়া হ'ব আৰু অসম চৰকাৰক সুধিছো আপোনালোকে বাংলাদেশীলে ভয় কৰে নি আপোনালোকে যদি বাংলাদেশীলে ভয় কৰে প্ৰেছ মিট দি কৈ দিয়ক আমি ভয় কৰো তেতিয়া লাচিত সেনাই দায়িত্ব ল'ব আৰু ল'ব যোৰহাটৰ ঢাকাইপট্টিৰ এগৰাকী আজাদ চৌধুৰী সন্দেহজনক নাগৰিক পৌৰসভাৰ ভূমি লিজত লৈ গৃহ নিৰ্মাণ কৰিছে আজাদ চৌধুৰীয়ে এই অভিযোগ উত্থাপন কৰি সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে যোৰহাটত উত্তাল প্ৰতিবাদ বীৰ লাচিত সেনাৰ লগে লগে সমগ্ৰ ঢাকাইপট্টিত উচ্ছেদৰ দাবী লাচিত সেনাৰ এই বাংলাদেশী কালপ্ৰিতক চিৰা আৰু বিৰি খোৱা এই বাংলাদেশী কালপ্ৰিতক এৰেষ্ট কৰিব লাগিব চিৰা আৰু বিৰি খাই অসমীয়া জাতিক হুংকাৰ দিবলৈ আহা সেই বাংলাদেশীটোক এৰেষ্ট কৰিব লাগিব আৰু সন্দেহজনক ঢাকাইপট্টিত উচ্ছেদ চলাব লাগিব উল্লেখযোগ্য যে ইতিমধ্যে আজাদ চৌধুৰীয়ে সম্পূৰ্ণ নথিপত্ৰ কৰিছে ৰাজহুৱা কিন্তু শৃংখল চলিহাৰ দাবী জন্ম প্ৰমাণপত্ৰ ভুৱা যোৰহাট পৌৰসভাৰ একাংশ বিষয়াই ঘুষ খাই দিছে প্ৰমাণপত্ৰ বাৰ্থ চাৰ্টিফিকেটখনে ভুৱা 1974 বাৰ্থ চাৰ্টিফিকেটৰ চিষ্টেমে নাছিলে 74তে বাৰ্থ চাৰ্টিফিকেট তাকো যোৰহাট মিউনিচিপালিটি বৰ্ডৰ পৰা উলিয়াইছে এতিয়া সেই বাৰ্থ চাৰ্টিফিকেট দিয়া মানুহজন গ্ৰেপ্তাৰ হ'ব এনেকৈ সপাই গোটেই ঢাকাইপট্টি গোটেই সপাই বাংলাদেশীখিনি ওচৰত বাৰ্থ চাৰ্টিফিকেট সি বনাই দিছে মিউনিচিপালিটি অফিচত হা ঢাকাইপট্টিত যিমান বাৰ্থ চাৰ্টিফিকেট আছে চব ভুৱা মই আপোনাক ক'লো যোৰহাট মিউনিচিপালিটি বৰ্ডত কিমানবিলাক ঘুষখোৰ মানুহ আছে আপোনালোকে চিন্তা কৰক পইচাৰ লালসাত 74ৰ বাৰ্থ চাৰ্টিফিকেট উলিয়াই দিছে অৱশ্যে বীৰ লাচিত সেনাৰ এই প্ৰতিবাদৰ পিছত যোৰহাট পৌৰসভাই লাচিত সেনাৰ দাবী পূৰণৰ প্ৰদান কৰে আশ্বাস প্ৰতিবাদৰ পিছত মিউনিচিপালিটিয়ে এসপ্তাহৰ ভিতৰত এখন বোৰ্ড বহিব বুলি কৈছে বোৰ্ডৰ সিদ্ধান্তত অঁতৰাই দিম বুলি কৈছে যিটো চুক্তি আছে মিউনিচিপালিটিৰ লগত এইটো আজাদ চৌধুৰী এইটো অঁতৰাই দিম বুলি কৈছে কিন্তু শীঘ্ৰেই যোৰহাটত সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে ব্যৱস্থা নললে তীব্ৰ আন্দোলনৰ হুংকাৰ সংগঠনটোৰ যোৰহাটৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট পৰাগৰ সৈতে ৰিজু শইকীয়াৰ ৰিপৰ্ট প্ৰতিদিন টাইম